বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া এগৰাকী কন্যা সন্তানৰ মাতৃ হয়। এই কথা হয়তো আপোনালোকে সকলোৱে গমেই পাইছে। হয় বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেখেতৰ স্বামী ভাস্কৰ বৰুৱা দুয়োজন এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয় আৰু তেওঁলোকক অসমবাসীয়ে অৰ্থাৎ অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে। পিতৃ হৈ প্ৰথমবাৰ বৰষাৰাণীৰ স্বামী ভাস্কৰ বৰুৱাই কি ক'লে আহকচোন শুনো। ভাস্কৰ বৰুৱাই কয় যে আমাৰ সৰু সুখৰ বান্দিলটোক পৃথিৱীলৈ আদৰি লৈ আমি মৰম আৰু আনন্দত আপ্লুত হৈ পৰিছোঁ। আমাৰ সকলো প্ৰিয় বন্ধু আৰু পৰিয়ালবৰ্গই যিয়ে ফোন মেছেজ আৰু আশীৰ্বাদ পঠিয়াইছিল, আমি আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে সঁচাকৈ কৃতজ্ঞ। কল উত্তৰ দিব নোৱাৰাৰ বাবে বা আপোনালোকৰ বাৰ্তাৰ উত্তৰ দিব নোৱাৰাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। এই প্ৰাৰম্ভিক দিনবোৰ ধুনীয়া যদিও যথেষ্ট আপ্লুত কৰাও। আমি প্ৰতিশ্ৰুতি দিছোঁ সোনকালে ধৰিম আৰু এই বিশেষ মুহূৰ্তবোৰ আপোনালোকৰ প্ৰত্যেকৰে সৈতে শ্বেয়াৰ কৰিম। আপোনালোকৰ বুজাবুজিৰ বাবে ধন্যবাদ। সঁচাকৈ খুবেই ভাল লাগিল আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও তেওঁলোকলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ।